মই বেছিকৰ ওপৰত আজি শিকাম আপোনালোকে কিবা বুজি নাপালে চাৰ্টত লিখিব মই স্ক্ৰীনখন শ্বেয়াৰ কৰিব লৈছো আপোনালোকে চাই যাব যেহেতু আমাৰ এনভি শ্বপত আপোনালোকে জইন হৈছে জইন হোৱাৰ লগে লগে আপোনালোকক আইডি আৰু পাছৱৰ্ড দিছে আপোনালোকে আইডি আৰু পাছৱৰ্ডটো কেনেকৈ চাব মই প্ৰথমতে সেইটো দেখাই দিওঁ তাৰ বাবে আপোনালোকে গুগলত যাব চুই দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন চাৰ্ট আহিব সাইডত চাব তিনিডাল আঁচ দেখা পাইছে আপোনালোকে আঁচ তিনিডালত চুই দিব চুই দিয়াৰ পিছত তলত আছে লগইন আপোনালোকে লগইন কৰি দিব লগইন কৰাৰ পিছত এনেকুৱা এখন চাৰ্ট আহিব আপোনালোকৰ ইয়াতে ইউজাৰ আইডি আপোনালোকৰ আপলাইনে যিটো আইডি আৰু পাছৱৰ্ড দিছে ইয়াতে বহাই দিব তাৰ পিছত আপোনালোকৰ এনেকৈ আপোনালোকৰ আইডিটো খোল খাব মই জাষ্ট আইডিটো কেনেকৈ খুলিব লাগে মই সেইটো দেখাই দিওঁ বাকি যেদিনাখন ডেশবৰ্ডৰ ওপৰত মিটিং দিব আপোনালোকে ভালকে পাব তাতে আপোনালোকে নিজৰ আইডিটো গুগলত গৈ এনেকে চাব পাৰিব লগআউট ইয়াতে গৈ লগআউট কৰি দিব এইখিনিলৈকে অহাৰ পিছত আপোনালোকে এটা কাম কৰিব পাৰিব এইখন চাৰ্ট যেনেকে ওলাব এনভি শ্বপ ওয়েলকাম বেক বুলি তাৰ পিছত ওপৰত থাব তিনিটা ডট দেখা পাব আপোনালোকে ডট তিনিটাত চুব চুই দিয়াৰ পিছত ইয়াতে আহিব দেখা পাব এড টু হোম স্ক্ৰীন এড টু হোম স্ক্ৰীনত চুই দিব চুই দিয়াৰ পিছত কেনসেল আৰু এড আপোনালোকে এড কৰি দিব দিয়াৰ লগে লগে কি হ'ব এইখন পেজ আপোনালোকৰ স্ক্ৰীনত আহি যাব মোৰ ইয়াতে আহিছে এনভি ওয়েলকাম টু এনভি শ্বপ আপোনালোকৰ এনেকে আহি যাব ইয়াতে যদি আপোনালোকে চুই দিয়াৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট এখন চাৰ্ট আহি যাব ইয়াতে আপোনালোকৰ আইডি আৰু পাছৱৰ্ডটো বহাই চেইন ইন কৰি দিব আপোনালোকে বাৰে বাৰে গুগলত গৈ সাৰ্চ কৰিব নালাগে আপোনালোকে তো হোমত আনি থব পাৰিব এনে কৰি এটো সকলো বুজি পালে তাৰ পিছত ইয়াতে লগ আউট কৰি দিব এটো বুজি পোৱাৰ পিছত মই এতিয়া হোৱাটছএপত আহিম হোৱাটছএপত আহি আপোনালোকক যেটো গ্ৰুপত এড কৰিব গ্ৰুপত এড কৰিলে ইয়াতে কিছুমান ইম্পৰ্টেন্ট ভিডিও হক ফটো আপোনালোকে গ্ৰুপত পাব সেইবিলাক আপোনালোকে ডিলিট নোহোৱা কৰি কেনেকৈ ৰাখি থব মই সেইটো দেখাই দিওঁ মই এখনে দেখাই দিওঁ আপোনালোকক এটো যদি ডিলিট নোহোৱা কৰি আপোনালোকে ৰাখিব খোজে কেনেকৈ কৰিব এই ফটোখন হেঁচি ধৰিব হেঁচি ধৰাৰ লগে লগে ওপৰত ডিলিট অপচনৰ কাষত দেখিব ষ্টাৰটোত চুই দিব ষ্টাৰটোত চুই দিয়াৰ লগে লগে আপোনালোকক এটো সেভ হৈ থাকিব আপোনালোকে যদি ইয়াৰ মেছেজবিলাক ডিলিটও কৰে এটো আপোনালোকৰ কেতিয়াও ডিলিট হৈ নাযায় সেইটো কোড চাব এনভি ড্ৰিম ফেমিলি যিটো গ্ৰুপৰ নাম আছে নামটোত চুই দিব চুই দিয়াৰ লগে লগে তলত আহিব ষ্টাৰ মেছেজত গৈ যিখন আপুনি ষ্টাৰ্ট কৰি থব ইয়াতে আহি যাব আৰু যিখিনি ইম্পৰ্টেন্ট বুলি ভাবে ইম্পৰ্টেন্ট খিনি আপোনালোকে ইয়াতে সেভ কৰি থাকিব পাৰিব সেভ কৰি থলে কেতিয়াও আৰু গ্ৰুপৰ ডিলিট হৈ নাযায় কেতিয়াবা লিডক দিব লগা হলে আপোনালোকে ইয়াৰ পৰা গৈ দিব পাৰিব এটো বুজি পালে এটো বুজি পোৱাৰ পিছত কেতিয়াবা আমাৰ হোৱাটছএপত কি হয় কাৰোবাক মেছেজ কৰিব লগা হলে বা গ্ৰুপত মেছেজ দিব লগা হলে আমি কেতিয়াবা কি হয় গ্ৰুপটো বিচাৰি পোৱাত বহুত অসুবিধা হয় এটো ওপৰতে যাতে শো হৈ থাকে এটো শো কৰি থাকিবৰ বাবে আপোনালোকে এটো পিন কৰি থব পাৰিব পিন কেনেকৈ কৰে এটো দেখাই দিওঁ
ধৰক এনভি ডিম ফেমিলি মই এইটো পিন কৰিম এইটো পিন কৰাৰ বাবে গ্ৰুপটো হেঁচি ধৰিব হেঁচি ধৰাৰ লগে লগে ওপৰত চাব পিনৰ অপশ্যন আছে এইটো চুই দিব চুই দিয়াৰ লগে লগে আপোনালোকৰ ওপৰতে এইটো শ্ব' হৈ থাকিব মই এইটোৱে আৰু হেঁচি ধৰিব হেঁচি ধৰি ডিলিট অপশ্যনৰ কাষত যিটো পিন আছে পিনটোত চুই দিব এইটো এনেকে আপোনালোকে পিন কৰি থৈ দিব পিন কৰি থৈ দিলে ওপৰতে শ্ব' হৈ থাকিব আপোনালোকৰ এইটো বুজি পালে সকলোৱে এইটো বুজি পালে যদি মই হোৱাটছআপ ক্লিন কেনেকৈ কৰে মই হোৱাটছআপ ক্লিনটো দেখাই দিওঁ হোৱাটছআপ ক্লিন কৰাৰ বাবে আপোনালোকে থ্ৰী ডটত যাব থ্ৰী ডটত গৈ ছেটিংছত যাব ছেটিংছত গৈ তলৰ ফালে চাব ষ্ট'ৰেজ এণ্ড ডাটা দেখা পাইছে সকলোৱে ষ্ট'ৰেজ এণ্ড ডাটাত চুই দিব চুই দিয়াৰ লগে লগে হয়তো অপশ্যনটো অহা নাই বাইদেউ মোৰ এতিয়া অপশ্যনটো অহা নাই দলু বাইদেউ মোৰ হোৱাটছআপ ক্লিন কৰা যিটো অপশ্যন থাকে হ'ল মোৰ অপশ্যনটো অহা নাই আপোনালোকক বেলেগ এদিন দেখাই দিম সেইটো এতিয়া অপশ্যনটো মোৰ হোৱা নাই ষ্ট'ৰেজ এণ্ড ডাটা অহা নাই আপোনালোকে ইয়াতে গৈ মেনেজ ষ্ট'ৰ আৰু নেটৱৰ্ক ইউজ আছে নেটৱৰ্ক ইউজত গৈ ৰিছেট ষ্টেটিক্সত গৈ এইটো ৰিছেট কৰি দিব আপোনালোকে দিনত 2-3 বাৰ কৰি এনেকে কৰি থাকিব তেতিয়া আপোনালোকৰ হোৱাটছআপটো ক্লিন হৈ থাকিব থ্ৰী ডটত যাব থ্ৰী ডট ছেটিংছত যাব ছেটিংছত গৈ ষ্ট'ৰেজ এণ্ড ডাটা ষ্ট'ৰেজ এণ্ড ডাটা চোৱাৰ পিছত নেটৱৰ্ক ইউজত যাব নেটৱৰ্ক ইউজত গৈ একেবাৰে তলত আছে ৰিছেট ষ্টেটিক্স ইয়াতে চুই দিব দিনত আপোনালোকে 2-3 বাৰ কৰি এনেকে কৰি থাকিব আপোনালোকৰ হোৱাটছআপটো ক্লিন হৈ থাকিব চিন্তা কৰিব নালাগে আপোনালোকৰ যিখিনি ভিডিঅ' বা ফটো থাকিব এইটো ইয়াৰ পৰা কোনো ডিলিট হৈ নাযায় ইয়াতে ছেভ হৈ থাকিব খালি আপোনালোকৰ হোৱাটছআপটো ক্লিন হৈ থাকিব লগতে আপোনালোকে মেনেজ ষ্ট'ৰত গৈ যিখিনি আপোনালোকৰ ইয়াতে গ্ৰুপ ধৰক মই এইটো দেখাই দিওঁ ইয়াতে কিছুমান অলাগতিয়াল বস্তু জমা হৈ থাকে ধৰক এটা ভিডিঅ'ত দুটা হৈ থাকে যিখিনি দৰকাৰ নহয় ধৰক এইবিলাক মোক দৰকাৰ নহয় এইবিলাক আপোনালোকে ডিলিট কৰি থব পাৰিব যিখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট নহয় বুলি ভাবে সেইখিনি আপোনালোকে ইয়াৰ পৰা চাই ডিলিট কৰিব পাৰিব হোৱাটছআপটো গম পালে সকলোৱে যিখিনি দেখাই দিলে দিয়াৰ লগে লগে স্ক্ৰল ডাউন কৰিব ইয়াতে প্লাছ ক্ৰিয়েট ইউৰ ফ্ৰী লিংক হিয়াৰ +91 আছে +91ৰ পিছত আপোনালোকৰ নিজৰ ফোন নাম্বাৰটো দি দিব ইয়াতে নিজৰ ফোন নাম্বাৰটো দি দিব দি পেলাই ইয়াতে জেনেৰেট মাই হোৱাটছআপ লিংক এইটো চুই দিব চুই দিয়াৰ পিছত তলত আহিব কপি লিংক আপোনালোকে এইটো কপি লিংকত চুই দিব চুই দিয়া পেলাই এইটো আপোনালোকৰ কপি হৈ যাব এইটো হোৱাটছআপত যাব হোৱাটছআপত আপুনি আপোনালোকৰ যিটো নিজৰ নাম্বাৰটোত এইটো ৰাখি থৈ দিব পাৰিব তলত মেছেজটো দেখা পাইছে মেছেজটোত হেঁচি ধৰিব হেঁচি ধৰাৰ লগে লগে পেষ্ট আহিব মোৰ এইটো লিংক আহি গৈছে আপোনালোকে লিংকটো চুই ৰাখি থৈ দিব যেতিয়া এইটোত চাওক আপোনালোকে যেতিয়া ফেচবুকত পোষ্ট কৰে নহয় ফেচবুকত পোষ্ট কৰিলে আপুনি যিটো আপোনালোকৰ নিজৰ ফোন নাম্বাৰ দিয়ে
আপোনালোকে নিজৰ ফোন নাম্বাৰটো ৰেডি আপোনালোকে এনেকৈ লিংক বনাই দিব পাৰিব লিংকটোত যেতিয়া চুই দিব চুই দিয়াৰ লগে লগে আপোনালোকৰ যোনে আপোনালোক কণ্টেক্ট কৰিব তেতিয়া আপোনাৰ নাম্বাৰটোত কণ্টেক্ট হৈ যাব ইয়াৰ পিছত আপোনালোকে একেবাৰে তলত যাব সেটিংস প্ৰাইভেচি ইয়াতে চুই দিব চুই দিয়াৰ পিছত আকৌ আপোনালোকৰ সেটিংস আহিব এটোত সেটিংসত চুই দিব সেটিংসত চুই দিয়াৰ পিছত আপোনালোকে ইউৰ ইনফৰমেশন তলৰ ফালে চাব ইউৰ ইনফৰমেশন দেখা পাইছে ইউৰ ইনফৰমেশনত 6 নম্বৰ অপশনটো অফ ফেসবুক এক্টিভিটি দেখা পাইছে অফ ফেসবুক এক্টিভিটি এটোত চুই দিব চুই দিয়াৰ পিছত ইয়াতে আপোনালোকৰ কন্টিনিউ বুলি আহিব আপোনালোকে কন্টিনিউ কৰি দিব কন্টিনিউ কৰাৰ পিছত তলত দেখিব ক্লিয়াৰ প্ৰাইভেচি এক্টিভিটি 2 নম্বৰ অপশন ক্লিয়াৰ প্ৰাইভেচি এক্টিভিটি আপোনালোকে এটোত চুই দিব সেটোত চুই দিয়াৰ পিছত আকৌ ক্লিয়াৰ বুলি আহিব তো ক্লিয়াৰ কৰি দিব ক্লিয়াৰ প্ৰাইভেচি এক্টিভিটি এনেকে আপোনালোকে ক্লিয়াৰ কৰি থব পাৰিব দিনত আপোনালোকে যেতিয়া পোষ্ট কৰে পোষ্ট কৰাৰ পিছত তো ক্লিয়াৰ কৰি থৈ দিব মই আপোনালোকক আৰু এবাৰ দেখাই দিও ফেসবুকত যাব ফেসবুকত গৈ নোটিফিকেশনৰ কাষত যে তিনিটা লিখা পাব মুখটো আকাৰে আছে তিনিটা এটোত চুই দিব চুই দিয়াৰ পিছত আপোনালোকৰ সেটিংস আহিব সেটিংসত চুব সেটিংসত চুই দিয়াৰ পিছত আপোনালোকে তলৰ ফালে চাব ইউৰ ইনফৰমেশনত আছে 4 নম্বৰ অপশনটো অফ ফেসবুক এক্টিভিটি এটোত চুই দিব চুই দিয়াৰ লগে লগে আপোনালোকৰ কন্টিনিউ আহিব কন্টিনিউ কৰাৰ পিছত তলত দেখা পাব ক্লিয়াৰ প্ৰাইভেচি এক্টিভিটি এটোত চুই দিব মই জাস্ট এই ক্লিয়াৰ কৰিছো কাৰণে মোৰ এনেকৈ আহি গৈছে এনেকৈ দিয়াৰ পিছত ওপৰত ক্লিয়াৰ বুলি আহিব অপশনটোত ক্লিয়াৰটোত চুই দিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব বুজি পালেনে মোক জনাই দিয়ক এবাৰ